নমস্কাৰ স্বাগতম জনাইছোঁ এনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকক মই কেতিয়াও নকওঁ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ কিন্তু আজিৰ ভিডিঅ'টো আপোনালোকক মই প্ৰথমতে ক'ম যে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব লগতে আপোনালোকে এটা লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ আজিৰ ইনফৰমেশ্যনটো সকলোৱে জনাটো খুবেই প্ৰয়োজন কাৰণ আজিকালিৰ দিনত চাইবাৰ ক্ৰাইমটো বহুত বাঢ়ি গৈছে নিশ্চয় আপোনালোকৰ ফোনত কেতিয়াবা বেংকৰ পৰা ফোন কৰিছোঁ বুলি নিশ্চয় ফোন কৰে চাগে বা আপোনাৰ এটিএমৰ পিন বা এটিএমৰ ছাৰ্ভিচৰ কাৰণে ফোন কৰিছোঁ বুলি কিছুমান ফোন আহি থাকে চাগে বা আপোনালোকৰ যি ছ'চিয়েল মিডিয়া হয় ইনষ্টা ফেচবুকত আপোনালোকক ব্লেকমেইলিং মেছেজ কৰিব পাৰে বা আহ, আপোনাৰ যি গুগল পে' ফোনপে' তাৰ টকা লুটিব পাৰে যিবোৰ স্কেমাৰ হয় কাৰণ কি হয় আজিকালি আপোনাৰ মোবাইলত এটা লিংক পঠিয়াই দিয়ে যিবোৰ আননোন লিংক হয় আপোনালোকে সেইটো লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফোনৰ যিবোৰ ডিটেইলছ থাকে সেইবোৰ তেখেতলোকে লৈ লয় হেকাৰবোৰে আৰু আপোনাৰ যিমান একাউণ্টত টকা থাকে সেই সকলোখিনি তেখেতলোকে আদায় কৰি নিয়ে চ' আজিৰ ভিডিঅ'ত আপোনালোকক মই জনাম আপোনালোকৰ যদি তেনেকুৱা কিছুমান সমস্যা হৈছে বা হয় মাজে মাজে আপোনালোকৰ তাত যদি আননোন নাম্বাৰ তেনেকৈ ফোন কৰিয়ে থাকে তেন্তে আপোনালোকে কেনেকৈ ঘৰতে বহি নিজে এটা চাইবাৰ ক্ৰাইমৰ পৰ্টেলত কমপ্লেইন দিব পাৰিব চ' এটা ইউজফুল কণ্টেণ্ট হয় আপোনালোকে আপোনাৰ নহ'লেও আপোনাৰ আত্মীয় কাৰোবাৰ তেনেকুৱা হ'লে আপোনালোকে কমপ্লেইন কৰি দিব পাৰিব আপোনালোকে দেখা পাইছে নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলত মই ভিজিট কৰি আছোঁ এইটো পৰ্টেলৰ লিংকটো মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত ক্লিক কৰি আহিব পাৰিব ঠিক আছে আদাৰৱাইজ আপোনালোকে কি কৰিব দেখা পাইছে মই ইয়াতে চাৰ্চ কৰিছোঁ cybercrime.gov.in এইটো এনেকৈ চাৰ্চ কৰিব ঠিক আছে চাৰ্চ কৰাৰ পাছত আপোনালোকে দেখা পাইছে ফাইল এ কমপ্লেইন অন নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল এইটো অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে ঠিক আছে এতিয়া আপোনালোকে দেখা পাইছে এটা অপশ্যন ফাইল এ কমপ্লেইন এই অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে আই একচেপ্টত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে ইয়াতে আপোনালোকে দেখা পাইছে চিটিজেন লগইন ইয়াতে আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কাৰণ এটা কমপ্লেইন ৰেজিষ্টাৰ কৰিবলৈ হ'লে আপোনালোকক এটা ইউজাৰ আই ডি পাছৱৰ্ডৰ প্ৰয়োজন হ'ব তাৰ বাবে আপোনালোকে কি কৰিব ইয়াতে ক্লিক হিয়াৰ ফৰ নিউ ইউজাৰ ইয়াতে ক্লিক কৰিব ঠিক আছে ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াতে ষ্টেট চিলেক্ট কৰিব লাগিব ইয়াতে আপুনি এটা ইমেইল আই ডি দিব লাগিব মোবাইল নাম্বাৰ OTP যাব মোবাইল নাম্বাৰ চ' OTPটো এণ্টাৰ কৰি আপোনালোকে ছাবমিট কৰিলে আপোনাৰ এটা ইউজাৰ আই ডি পাছৱৰ্ড ক্ৰিয়েট হ'ব ঠিক আছে মোৰ অলৰেডি বনাই থোৱা আছে চ' ইয়াতে মই বেক কৰি মই লগ ইন কৰিম দেখা পাইছে ইয়াতে ইউজাৰ আই ডিত আপোনালোকে আপোনাৰ যিটো ইমেইল আই ডি দিছিলে সেইটো আপোনালোকে ইয়াতে দিব আৰু মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব গেট OTPত ক্লিক কৰিব OTP চেণ্ড হ'ব আৰু কেপচা কোডটো যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি ছাবমিটত ক্লিক কৰিব ঠিক আছে মই ইয়াতে লগ ইন কৰি আছোঁ তাৰ পাছতে এনেকৈ আপোনালোকে লগ ইন হৈ যাব দেখা পাইছে ইয়াতে আপোনালোকে এই 4টা ষ্টেপ কমপ্লিট কৰিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে দেখা পাইছে ফাৰ্ষ্টতে কেটেগৰী অফ কমপ্লেইন ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব ঠিক আছে ইয়াতে বহুকেইটা অপশ্যন আছে আপোনালোকে চাব পাৰে অনলাইন এণ্ড ছ'চিয়েল মিডিয়া ৰিলেটেড ক্ৰাইম চ' ইয়াতে আপোনালোকে চিলেক্ট কৰিলে দেখা পাই যাব ইয়াতে বহুকেইটা অপশ্যন ওলাই যাব ঠিক আছে চিলেক্ট কৰাৰ পাছত আপোনালোকে দেখা পাইছে চাব কেটেগৰী অফ কমপ্লেইন ইয়াতে আপুনি চাব পাৰে আপোনাৰ কোনটো এপ্ৰিপিয়েট হয় সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰে ঠিক আছে ইয়াতে বহুকেইটা অপশ্যন আছে চ' ইয়াতে আপোনালোকৰ যদি অপশ্যনটো নাই তেন্তে আপোনালোকে কি কৰিব ইয়াতে আৰু অপশ্যন আছে দেখা পাইছে অনলাইন ফাইনেন্সিয়েল ফ্ৰড আপোনালোকক মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যে কিছুমান টকাৰ লেনদেনৰ কথা অনলাইন ফোন কৰি থাকে চ' ইয়াতে আপোনালোকে এইটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াতে বহুকেইটা অপশ্যন আছে সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰে চ' মষ্টলি এইটো স্কিমে বহুতৰে মেক্সিমাম হৈ থাকে চ' ইয়াতে আপোনালোকে দেখা পাইছে ডেবিট কাৰ্ড ৰিলেটেড ডিমেট একাউণ্ট ৰিলেটেড ই ৱালেট আপোনাৰ UPI ৰিলেটেড ইয়াতে চব আছে চ' আপোনালোকে চিলেক্ট কৰিব ঠিক আছে আৰু কিছুমান অপশ্যন আছে আপোনালোকে দেখা পাইছে হেকিং ডেমেজ কম্পিউটাৰ আৰু অনলাইন চাইবাৰ ট্ৰেফিং আৰু অনলাইন গেমলিং বেটিং চ' এইকেইটা অপশ্যন আছে আপোনালোকে চাব পাৰে ঠিক আছে মই আজি কমপ্লেইন কৰিবলৈ গৈ আছোঁ অনলাইন ফাইনেন্সিয়েল ফ্ৰড এইটো অপশ্যনটো চিলেক্ট কৰিম তাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে ফোন আহিছে মানে কি হয় আননোন নাম্বাৰ ফোন আহে মানে আপোনাৰ বেংকৰ পৰা ফোন কৰিছোঁ বুলি কয় আপোনাৰ ATMৰ নাম্বাৰ খোজে চ' এটচেট্ৰা চ' ইয়াতে আপোনালোকে কি কৰিব ডেবিট/ক্ৰেডিট কাৰ্ড ফ্ৰড চিম এই অপশ্যনত ক্লিক কৰিব ঠিক আছে তাতে ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে এটা অপশ্যন ইউ লছ মানি আপোনাৰ টকা হেকাৰে ল'লে নেকি সেইটো সুধিছে যদি লৈছে য়েছ কৰিব যদি লোৱা নাই ন' কৰিব ঠিক আছে আপোনাৰ টকাটো হেকাৰে লৈ নেপেলালেও আপোনালোকে কমপ্লেইন কৰিব পাৰে আপোনাৰ তাতে ফোন যে আহিছিলে সেইটো যোনটো ডেটত ফোন কৰিছিলে সেইটো ডেটটো দিব লাগিব আৰু টাইমটো আপোনালোকে মোবাইলত অট'মেটিক আহিয়ে যাব কোনটো টাইমত ফোন কৰিছিলে সেইটো আপোনালোকে ছেট কৰিব লাগিব ঠিক আছে ছেট কৰাৰ পাছত আপোনালোকে দেখা পাইছে এটা অপশ্যন
ইজ দেয়াৰ এনি ডিলে ইন ৰিপৰ্টিং, আপোনাৰ কমপ্লেইন কৰাত ডিলে হৈছে নেকি বা লেট হৈছে নেকি সেইটো সুধিছে। যদি লেট হৈছে য়েছ কৰিব, যদি লেট হোৱা নাই ন' কৰিব। ঠিক আছে, ছেম দিনাখনে যদি আপুনি কমপ্লেইন কৰি আছে তেন্তে আপোনালোকে ন'তেই ৰাখিব। অলপ টাইম হেৰফেৰ হ'লেও একো নাই, কিন্তু ডেটো হেৰফেৰ হ'লেহে বা এদিনৰ পাছত যদি আপুনি কমপ্লেইন কৰে তেন্তে ডিলেট য়েছত ক্লিক কৰিব। ঠিক আছে, তাৰ পাছত আপোনালোকে দেখা পাইছে হুৱেৰ ডিড দি ইনচিডেণ্ট অকাৰ, আপোনাৰ এই ঘটনাটো বা এই ইনচিডেণ্টটো ক'ত সংঘটিত হৈছিলে। চাওক ইয়াতে অপশ্যন কেইটামান আছে, আপোনালোকে দেখা পাইছে চিলেক্টত ক্লিক কৰিব। ইয়াতে ইমেইল, ফেচবুক, ইনষ্টা, স্নেপচাট, টুইটাৰ, হোৱাটছএপ, ৱেবছাইট, ইউটিউব, এই গোটেইকেইটা অপশ্যন আছে দেখা পাইছে। মোবাইল এপ, ঠিক আছে, আপোনালোকে আপোনাৰ কোনটো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বা যিটোৰ সহায়ত আপোনাৰ এইটো ফ্ৰডটো হৈছিলে সেইটো আপুনি চিলেক্ট কৰিব। ঠিক আছে, নৰ্মেলি আপোনাৰ যদি ফোনত কল আহিছিলে তেন্তে আপোনালোকে মোবাইল এপ চিলেক্ট কৰিব পাৰে বা আদাৰ্ছত ক্লিক কৰিব পাৰে। ঠিক আছে, মোবাইল এপটো মই চিলেক্ট কৰিছোঁ। তাৰ পাছতে আপোনালোকে দেখা পাইছে মোবাইল এপ অপশ্যনটো আহিছে। ঠিক আছে, ইয়াতে আপুনি ইণ্ডিকেট কৰিব কিহত আপোনাৰ এই যিটো ফ্ৰডৰ ফোনটো বা হেকাৰৰ ফোনটো আহিছিলে সেইটো আপোনালোকে ইয়াতে ইণ্ডিকেট কৰিব লাগিব। ফৰ এক্সাম্পল আপুনি কল লগ বুলি দিব পাৰে, যদি ফোন আহিছিলে বা মেছেজত যদি আহিছিলে আপুনি মেছেজ বক্স বুলি দিব পাৰে, কল লগ। চ' এনেকৈ দিব। ঠিক আছে, তাৰ পাছতে আপুনি ইয়াতে ছাপৰ্টিং এভিডেঞ্চ হিচাপে এটা স্ক্ৰীনশ্বট দিব লাগিব। ফোন যে আহিছিলে, কোনটো টাইমত ফোন আহিছিলে বা সেইটো আপোনাৰ তাত অভিয়াছলি থাকিব, ডিলিট যদি কৰা নাই তেন্তে ইয়াতে আপুনি চ'ৰ্চ ফাইলত ক্লিক কৰি ফাইলটো ইয়াতে আপুনি আপলোড কৰিব লাগিব। ঠিক আছে, অপেনত ক্লিক কৰিব। চ' এনেকৈ আপলোড কৰিব লাগিব। ঠিক আছে, আপলোড কৰাৰ পাছত আপোনালোকে এটা অপশ্যন দেখা পাইছে, প্লিজ প্ৰভাইড এনি এডিশ্যনেল ইনফৰমেশ্যন এবাউট দি ইনচিডেণ্ট। আপুনি ইয়াতে লিখি দিব পাৰে কি কাৰণত কেনেকৈ হৈছিলে বা কি সুধিছিলে, সেইবোৰ আপুনি ইয়াতে ডিটেইলছ দিব পাৰে। ঠিক আছে, ইয়াতে আপোনালোকে মিনিমাম 200 কেৰেক্টাৰ লিখিব লাগিব, তেতিয়াহে আপোনাৰ ছাবমিট হ'ব। তাৰ পাছতে ছেভ এজ ড্ৰাফ্ট এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে দেখা পাইছে আপোনালোকে ছাছপেক্ট ডিটেইল দিব পাৰে যদি আছে, যদি নাই আপোনালোকে এইটো ব্লেংক এৰি দিব। ঠিক আছে, আৰু ইয়াতে আপোনালোকে দেখা পাইছে ডু ইউ ৱান্ট টু শ্বেয়াৰ এড্ৰেছ অফ ছাছপেক্ট, যদি ডিটেইলছ জানে ছাছপেক্টৰ তেন্তে আপোনালোকে দিব পাৰে, আদাৰৱাইজ আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব পাৰে। তাৰপাছত দেখা পাইছে কমপ্লেইন ডিটেইলছ, আপুনি যাৰ নামত ৰেজিষ্ট্ৰেশ্যনটো কৰিছে তেখেতৰ ডিটেইলছটো ইয়াতে অট'মেটিক আহি যাব। ঠিক আছে, যদি তেখেতৰ ডিটেইলছটো আপুনি দিব নিবিচাৰে তেন্তে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি বেলেগৰ নাম আপুনি দিব বিচাৰে যদি দিব পাৰে। ঠিক আছে, ইয়াতে মই ছেমে ৰাখিছোঁ। তাৰ পাছতে ইয়াতে এড্ৰেছখিনি ইয়াতে শ্ব' হৈ যাব। তাৰপাছত আপোনালোকে দেখা পাইছে ৰিলেশ্যনশ্বিপ উইথ ভিক্টিম, ইয়াতে যদি নিজে হয় তেন্তে ছেল্ফত ৰাখিব, যদি বেলেগৰ হয় তেন্তে আপোনালোকে ইয়াতে অপশ্যনটো আছে অলৰেডি, সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰে। ঠিক আছে, প্লিজ আপলোড এনি নেশ্যনেল ID প্ৰুফ অফ ভিক্টিম, ইয়াতে আপোনালোকে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড দিব পাৰে। ঠিক আছে, সেইটো আপলোড কৰি আপোনালোকে চিলেক্ট কৰি মই দেখাই দিছোঁ আপোনালোকক, এইটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি আপোনালোকে এই আপলোড অপশ্যনটোত ক্লিক কৰিবলৈ লাগিব, তেতিয়াহে আপলোড হ'ব। ঠিক আছে, ছেভ এণ্ড প্ৰিভিউ অপশ্যনত ক্লিক কৰিম। ঠিক আছে, ছেভ এণ্ড প্ৰিভিউ অপশ্যনত ক্লিক কৰাৰ পাছতে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। দেখা পাইছে আপুনি যি ডিটেইলছ ফিল আপ কৰিছিলে এই গোটেইখিনি ডিটেইলছ ইয়াতে শ্ব' হৈ যাব। ঠিক আছে, তাৰ পাছত আপুনি আই এগ্ৰি অপশ্যনত ক্লিক কৰি কনফাৰ্ম এণ্ড ছাবমিটত ক্লিক কৰিব লাগিব, তেতিয়া আপোনাৰ কমপ্লেইনটো অনলাইন ৰেজিষ্টাৰ হৈ যাব। ঠিক আছে, নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলত ৰেজিষ্টাৰ হৈ যাব আৰু আপোনাৰ যিটো সমস্যা সেইটো সমাধান কৰিব তেখেতলোকে। চ' এনেকৈ আপোনালোকে অনলাইন চাইবাৰ ক্ৰাইমৰ ৰিলেটেড কমপ্লেইন কৰিব পাৰিব। ঠিক আছে, আৰু আপোনাৰ কোনোবা ফেমিলি মেম্বাৰ তেনেকুৱা যদি সমস্যা হৈ আছে আপোনালোকে মোক মেছেজো কৰিব পাৰে, মই নিশ্চয় সহায় কৰিম আপোনালোকক। চ' এয়াই আছিল আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব, আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক মই কৈছিলোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়। চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।